শ্ৰী শ্ৰী মহাপুৰুষ মহাপুৰুষ মাধৱদেৱৰ আৱিৰ্ভাৱ তিথি আয়োজন কৰিছোঁ দিনজোৰা কাৰ্যসূচীৰে। আমি পুৱা প্ৰথমতে আমাৰ কাৰ্যসূচী পুৱা পাঠ প্ৰসংগ হৈ গ'ল। এই দ্বিতীয়তে আমাৰ ঘোষাপাঠ হৈছিলে। ইয়াৰ পিছত আমি ধৰ্মৰজা বৃক্ষৰোপণ ইত্যাদি আমাৰ কাৰ্যসূচী আৰম্ভ কৰা হ'ব। আজিৰ দিনজোৰা আমি ঘোষাপাঠ কৰা হ'ব আৰু দিহানাম প্ৰতিযোগিতাও হৈছে। গতিকে দিনজোৰা আমি বৈকুণ্ঠপুৰলৈ পৰিণত হ'বৰ কাৰণে আমি আজিৰ দিনটোত অতি উল্লাহ মালহেৰে কাৰ্যসূচীভাগ আমি সফল ৰূপায়ণ কৰিম বুলি ভাবিছোঁ। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱ গুৰুজনা স্থাপিত এইখন দ্বিতীয় বৈকুণ্ঠপুৰী বৰপেটা সত্ৰ হয়। এই বৰপেটা সত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ, মথুৰাদাস বুঢ়া এটা আদি কৰি গুৰু যোজনা আৰু আটা পুৰুষসকলৰ জন্ম মহোৎসৱ আমি বিস্তৃত কাৰ্যসূচীৰে সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি আমি গোটেই বৰপেটাবাসী ৰাইজে এই সত্ৰত তেওঁলোকৰ জন্মোৎসৱ উদযাপন কৰি আহিছোঁ। এয়া মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ অৱদানখিনি আমি মহাপুৰুষ শংকৰদেৱৰ সৈতে একেধৰণে মহিমামণ্ডিত আৰু গৌৰৱ উজ্জ্বল বুলি জাতিয়ে সদায় গণ্য কৰি আহিছে। আৰু অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ যিটো বাট হাবি কাটি পেলাই মহাপুৰুষ শংকৰদেৱে উলিয়াইছিল, সেই বাটটো খোজকাঢ়িব পৰাকৈ মজবুত কৰিছিলে আমাৰ বিহপুৰীয়া সমষ্টিত জন্মা শ্ৰী শ্ৰী মহাপুৰুষ মাধৱদেৱ। আৰু আপোনালোকে জানে যে আজি তেখেতৰ পুণ্য আজি জন্মতিথি উপলক্ষে অসমৰ ৰাইজেও জানে যে গুৰুজনাক আমাৰ মণিকূটত বন্তিৰ সন্মুখৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ত তেখেতৰ কৰ্মৰাজি, তেখেতৰ চিন্তা, সৃষ্টি, গীত মাত, নৃত্য নাট, সাহিত্য সংস্কৃতি, তেখেতৰ ৰচনাসমূহক, তেখেতৰ পুৰাতাত্ত্বিক সমলসমূহক বিশ্ব দৰবাৰত চিনাকি কৰি দিয়াৰ উদ্দেশ্যে আমি 2005 চনত শ্ৰী শ্ৰী মহাপুৰুষ মাধৱদেৱ বঁটা প্ৰতিষ্ঠা কৰিছিলোঁ। আজি গুৰুজনাৰ জন্মস্থানৰ পৰা মই চৰকাৰক আহ্বান জনাম যে কিবা হয়তো ব্যস্ততাৰ কাৰণে চৰকাৰে গুৰুজনাক পাহৰি আছে। যোৱা 8 বছৰত গুৰুজনাৰ নামত এই চৰকাৰখনে এবাৰ মাত্ৰ বঁটা প্ৰদান কৰিছে, যিটো বঁটা আমি বছৰেকীয়াকৈ প্ৰদান কৰাৰ সিদ্ধান্ত চৰকাৰে আমি 2010 চনত লৈছিলোঁ। মই আশা কৰিম যে মহাপুৰুষ গুৰুজনাৰ সৃষ্টিৰাজি, তেখেতৰ পুৰাতাত্ত্বিক সমলখিনি, তেখেতৰ গীত মাত, নৃত নাট্য আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা আমাৰ যিটো সংকল্প আছিলে, জাতীয় সংকল্প, সেই সংকল্পৰ লগত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বঁটা, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ আৰু এই জন্মস্থানৰ যি সৌষ্ঠৱ বৃদ্ধিৰ দায়িত্ব আমি ল'ব লাগে, সেইখিনি আমাৰ সকলোৰে আৰু বহু কাম বাকী আছে। মই গুৰুজনাৰ শ্ৰীচৰণত আজি প্ৰাৰ্থনা জনোৱাৰ লগতে ইয়াৰ যি সমিতি আছে তেখেতসকলকো মই নিশ্চয় ধন্যবাদ দিম যে বহু পৰিৱৰ্তন হৈছে। বহু আমাৰ 2খন থান কমিটিয়ে আজি সন্মিলিতভাৱে গুৰুজনাৰ জন্মোৎসৱ আয়োজন কৰিছে। এইটো আমাৰ কাৰণে এটা ভাল বাৰ্তা। মই আশা কৰিম যে থান 2খনৰ লগতে গুৰুজনাৰ সৃষ্টিৰাজিকো বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ আমাৰ যিটো দায়িত্ব আমি ৰাজহুৱা জীৱনৰ পৰা কেৱল ক'লে নহ'ব, চৰকাৰে কাণ পাতি ল'ব লাগিব। সেইখিনি চৰকাৰে কৰিব বুলিও মই আশা প্ৰকাশ কৰিছোঁ।